হেল্ল' এভৰিৱান আজি আপোনালোকক মই পইতা ভাত দেখুৱাম দেই কেনেকৈ আমি বনাইছোঁ পইতা ভাত জানে নিশ্চয় বহুতে কেনেকৈ বনায় তথাপিতো মই আপোনাক দেখুৱাইছোঁ ৰাতি এই ভাতটো আমি তিয়াই থলোঁ নিমখ মিঠাতেল আৰু অকণমান নেমু চেপি জলকীয়া তলকীয়া দি পেলাই আমি ৰেডি কৰি থৈ দিলোঁ তিয়াই মানে এৰাতি মানে আমি থৈ দিলোঁ বাহিৰত তাৰপাছত আমি ৰাতিপুৱা ওলাই পেলাই আলু জুইত আলু পুৰিলোঁ আলু পিটিকা আৰু আপোনালোকে গৰৈ মাছৰ পিটিকাও কৰিব পাৰে যিকোনো পিটিকা ল'ব পাৰে বা মচুৰ দালি তিয়াই থৈ পেলাই তাৰো দালি বটাও কৰিব পাৰে আৰু লগতে আপুনি জলকীয়া যদি খায় যদি বেছিকৈ জ্বলা খায় তেতিয়াহ'লে এনেকুৱা ভোট জলকীয়া এটা লৈ ল'ব পাৰে ভোট জলকীয়া কাটি ল'ব আৰু জ্বলা কম খোৱা মানুহৰ কাৰণে এনেকুৱা জলকীয়া দিয়ে হ'ব তাৰপাছত আপুনি এটা বাটিত মই ধুনীয়াকৈ সজাই দিবলৈ বিচাৰিছোঁ যিহেতু আমাৰ আলহী আহিলে আমি এনেই পইতা ভাত অকণমান ভাত খোৱাৰ আগত অকণমান দিয়া নিয়ম আছে আমাৰ অসমীয়া সমাজত গতিকে এনেকৈ আপুনি লৈ পেলাই দিব পাৰে গতিকে আপোনালোকে এইটো খাই চাব কেনেকুৱা লাগিলে দেই খাই পেলাই জনাব কমেণ্ট দিব শ্বেয়াৰ কৰিব বাই বাই